মানকাছাৰত বিপদসীমাৰ ওপৰেৰে বৈছে ব্ৰহ্মপুত্ৰৰ পানী জিলাখনৰ শতাধিক গাঁও বুৰাই পেলাইছে প্ৰলয়ংকাৰী বানে কেইবাটাও বাসগৃহ উটি গল ব্ৰহ্মপুত্ৰৰ কোবাল হুটত ওখ স্থানত আশ্ৰয় গ্ৰহণ কৰিছে বানাক্ৰান্তই বৰাক উপত্যকাটো অপৰিৱৰ্তিত আছে বান পৰিস্থিতি বৰাক আৰু ইয়াৰ উপনৈ বাৰহনী পানীয়ে বুৰাই পেলাইছে বিস্তীৰ্ণ অঞ্চল বিলাসীপাৰাটো জলস্তৰ বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ বান পৰিস্থিতিয়ে অধিক জটিল ৰূপ ধাৰণ কৰা দিগবিদিক হেৰুৱাইছে বানাক্ৰান্তই দৰং জিলাটো 111খন গাঁও বানৰ কবলত আছে ক্ষতিগ্ৰস্ত হৈছে 1,90,261 গৰাকী লোক মঙ্গলদৈ ৰাজচক্ৰ এলেকাত 10টা আৰু চিপাজাৰত এটা আশ্ৰয় শিবিৰ স্থাপন কৰা হৈছে আমি বিভিন্ন প্ৰান্তৰ পৰিবেশ আপোনালোকক দেখুৱাইছো বিশেষকৈ বৰাক উপত্যকাটো যেটো বানে যথেষ্ট ভয়াবহ ৰূপ লৈছে আজি দিনটোটো অপৰিৱৰ্তিত হৈ আছে বান পৰিস্থিতি বৰাকৰ লগতে আনজি নৈ উপনৈ আছে হে জলস্তৰ যথেষ্ট বৃদ্ধি পাইছে যাৰ ফলত এতিয়া চাৰিদিশে কেৱল পানী আৰু পানী ন অঞ্চল যেটো প্লাবিত হৈছে প্ৰতিটো দিনে আৰু বানাক্ৰান্তৰ মাজত বিশেষকৈ হে যথেষ্ট হাহাকাৰ পৰিবেশৰ সৃষ্টি হৈছে এনেদৰে সকলোৱে নিজৰ বয় বস্তু লৈ নিজৰ ঘৰখন এৰি নিৰাপদ স্থান বা আশ্ৰয় শিবিৰত থাকিবলগীয়া হৈছে ব্ৰহ্মপুত্ৰ পানী বৰ্তমান 4-5 দিন হল কমি যোৱা তথাপিও আমাৰ কৃত্ৰিম মানে বৰষুণৰ যেটো পানী ডিব্ৰুগড়ৰ যেটো প্ৰতিৰক্ষা নলাই দি আহি আমাৰ মধুপুৰ অঞ্চলৰ যেটো সুজগেটেদি ওলাই যায় অতি মানে দুৰ্ভাগ্য কথা যিখন সুজগেট বনাইছিলে বিআইচি কোম্পানীয়ে এডিবি ডিপাৰ্টমেণ্টে গতিকে এটো উন্নত মানদণ্ডৰ নহল গতিকে এই সম্পূৰ্ণ গোটেই ডিব্ৰুগড় নগৰৰ পৰা আদি কৰি 30-32খন গাঁৱৰ জলমগ্ন হৈ আছে এই সুজগেটটো মানে যদি অলপ উন্নত মানদণ্ডৰ হোৱা হলে নিশ্চয় পানীটো অতি সোনকালে ওলাই গলতেন কিন্তু এতিয়া দেখা গৈছে আগৰ তুলনাত টকা বহুত পৰিমাণ বেছি কিন্তু কামটো বৰ মানে সঠিক ৰূপত নহল